কি কলি তই কেনেকৈ গম পালি এইবোৰ কথা সৌ সৌ ল'ৰা মুখত ডাঙৰ মানুহৰ কথা যে আপোনাক ক'লোৱে দেখোন মই চব কথা আৰু মই কিবা শুনো বুলি শুনিবলৈ গৈছিলোঁ নি দেউতাই আলহী বহা ৰুমটোতে অকলে অকলে কৈ আছিলে মই সেইফালে পাকঘৰলৈ যাওঁতেহে শুনিছিলোঁ কিবা কথাগুৰি ক'ৰবাত সেইকাৰণে ইমান দিনে কথা পাতি খিং নুগুচা হৈছিলে গোটেইটো টিংফাই মহাৰাজ একেবাৰে বাপে তিনিআলিত ভদ বুঢ়াৰ লগত বহি ঘোঁৰা ঘাঁহ কাটি আছেগে হপায় একে লৰে গৈ বাপেক মই ঘৰলৈ মাতিছো বুলি কৈ দিলে যা চালা জহামাল গাত 2 কেজি মাংস নোলাব ইয়াৰ ভালকে মোৰ দেউতা ৰিটায়াৰমেণ্টৰ টকাৰ ওপৰত চকু তই আজি ঘৰলে এইজনীয়ে যি দেখিছো ৰঙা চাহডালে চিঙিলে হপায় সেই ৰাজানে ফাজা কুকুৰটো নামত তই যা না ইয়াৰ পৰা মোনা যাচোন যা মোক অকণমান অকলে থাকিবলৈ দে খাই ল ভাতকেইটা মৰিবি নহ'লে এনেকে নেখাই মৰিলেও মৰি যাম হ'লেও কিন্তু ৰাজাদা নহালৈকে মই ভাত নাখাওঁ মা আপুনি কোৱা নিচিনাই ডাঙৰ হোটেল এখনত সোমাই আজি চাহ পৰঠা চিঙৰা লালমোহন জেলেপি চব একেলগতে খাই লৈছোঁ আজি ইফালে তাইও বোলে মোলে আজি গাহৰি মাংস বনাই ভাত খাবলৈ ৰখি আছে মুঠতে খোৱাহে কথা মা মই নহ'লে কিন্তু ভাত পানী চব এৰি দিছে তাই হয়নে বৰ ভাল কথা পাই বৰ ভাল কথা কিন্তু চাবি আকৌ এসপ্তাহ হোৱা আগে আগে যেনে তেনেহ'লেও ঘৰলৈ গুচি আহিবি এসপ্তাহ হ'লে ভুলতো নৰবি বৰ বেয়াকে ধৰা পৰিবি নহ'লে আজি 3 দিন গৈছেহে আৰু 4 দিন আছে এসপ্তাহ হ'বলৈ সেই আকৌ তোৰ খাই পেটটো ভৰিলে যদি ঘৰত চলিবলৈও খাবলৈও পইচা কেইটামান দি পঠিয়াবিচোন কাৰোবাৰ মোবাইললৈ হ'লেও গুগল পে ফোন পে যি পাৰ কৰি পঠিয়াই দিবি তোৰ লগত কথা পাতো বুলি বৌৰৰ পৰা মোবাইলটো খুজিবলৈ পালো কি নাপালো লগালগ মাত লগাইছে পৰহিলে ৰিচাৰ্জ শেষ হ'ব হেনো তোৰ পৰা তাই ৰিচাৰ্জ কৰিবলৈও টকা 300 খুজিছে ৰাম ৰাম তহঁতবোৰ সঁচাকৈ কমটি নহয় দেই কাম কৰিবলৈ ওলাই অহা 3 দিন হৈছেহে কোনোবাই মোক দিবলৈ ইয়াত পইচা 11মান লৈ বহি থকা নাই নহয় পুতে ছোৱালী মানুহৰ পৰা লিংলাং কৰি পইচা হৰকাই তত পোৱা নাই তহঁতক আকৌ ৰিচাৰ্জ কৰিবলৈ পইচা লাগে নাই বুলি কৈ দিবি হ'ব দে নাই যদি নেলাগে নহয় কেলেনো খং কৰিছ কিন্তু তেল নিমখৰ খৰচ কেইটা দিবি দে বোপাই নিচাদেহঁতৰ দোকানলৈ গৈ যি লাগে লৈ আহিবগে মই শনিবাৰে গৈ পইচা দিম এটকা দুটকা কথা নহয় 30-40 লাখ টকা তোক মই আগৰ পৰাই কৈ আহিছোঁ সেইকাৰণে মোৰনো কি লাভডাল হ'ব তোৰ কাৰণেই কৈ আহিছোঁ ইমান দিনে দিওঁ বুলিলে তোক গাড়ী এখনেই দি দিবলৈ পাৰে চাবলৈ গ'লে জোঁৱাইক এটাহে আৰু এজনী দেখোন বিয়াই সোমোৱা নাই বিয়া সোমোৱা লক্ষণেই নাই গোটেইটো মতা দাঙি ভালেই হৈছে আকৌ গোটেইবোৰ টকা পইচা তোৰ নামতেই হ'ব তোক নিদি কাক দিব এই ধৰি ল'লো দিয়াটো দিব বাৰু মোকেই দিব কিন্তু সমস্যাটো হ'ল মই শহুৰ দেউতাৰ আগত নিজে কথাটো কওঁ কেনেকে আমাৰ সেইজনী খাই গাহৰিজনী গোটেই মাকৰ কথা কৈছোঁ মুখে দাঁতেও ওলোৱা নাই মৰিবলৈও বাপেকৰ পৰা পইচা খোজা কথা ইফালে শুনামতে সেই মতা দাঙি বিয়া নপতাজনীয়েহে বাপেকৰ পৰা পইচা খুজিও আজৰি দেউতা আপোনাক নহয় মায়ে মাতিছে মা কিন্তু খং উঠি আছে আজি সোনকালে যাবলৈ কৈছে ঘৰলৈ দৰকাৰ নাই নেযাবি অকণমান নাটক কৰিবই লাগিব মাইকী মানুহে যিহকেই কয় তাকে শুনি নিদিবি ঘপকে নহ'লে এই জনমত পইচা সৰকাব নোৱাৰ তই মাৰৰ দৰকাৰ হৈছে যদি মাৰক মোৰ ওচৰলৈ আহিবলৈ কওঁ মোৰ যেতিয়া ইচ্ছা মই তেতিয়া ঘৰলৈ যাম কোনোবাই মোক খুৱাই থকা নাই নহয় কোনোবাই মাতিছে বুলি ভয়তে লদি ঘৰলৈ যাবগে যা মাৰক কৈ দেগে দেউতা এতিয়া নাহে বুলি একদম ঠিক কৰিলি মোৰ কথা মতে চলি থাক মুঠতে তই তোৰ দম নেহেৰুৱাবি পইচা নিদিয়ালৈকে বুজিলি নতুন আলু 2 কেজি দালি 3 কেজি গুড ডে বিস্কুট 2 পেটি জিয়া গুটি 40 টকা মিঠাতেল নিদিলি ৰাধা এটা দিবলৈ কৈছিলো নহয় ৰাধা নহয় হেৰো ধাৰা আগৰ বাকী কেইটকা মানুহ দিবলৈ আছিলে নহয় তো চব মিলাই 740 টকা হ'ল শুকান জলকীয়ানো সেইটো পাহৰিলো হ'বলা ঠাণ্ডা দিনত সেইটোহে মেইন জুইত শুকান জলকীয়া দুটামান কককৰীয়াকৈ পুৰি ধনিয়া লগত খুন্দি খাবা নিমখ অকণমান দি দালি জোল অকণ হ'লে সিমান ভাত খাই দিবলৈ পাৰি মাছ মাংস দৰকাৰাই নাই দিলো মোৰ দোকানলৈ আকৌ 1 নম্বৰটোহে আনো পিঠালালৰ লাল মিচ এটা খালে 3 দিন হ'লে মনত থাকি যায় বেয়া গধুৰ হৈছে দেই কমটি সোপা বজাৰ কৰিলো নে আজি দুহাতত ভাত কৰি লৈও বলে নোৱাৰিছোঁ লাহে কি চাই আছ ধনিয়া পা লালিপপ খাবলৈ মন গৈছে নি লালিপপ নহয় চিপছ দি দেও মহাজন তিনিওটাকে চিপ এপেটি হিচাপটো মোৰ নামতে লিখি থবি দেউতা নহয় তিনিআলিতে ভদবোৱাৰ লগত বহি খুব লেকচাৰ মাৰি আছে মই ইমানকে ক'লো মায়ে মাতিছে বলক ঘৰলৈ যাওঁ বুলি দেউতা কিন্তু নাহিলে আৰু কোন আছিলে হতঙা বাপেৰ লগত অকল ভদবোৱাই নে আৰু কোনোবা আছিলে অকল দেউতা আৰু ভদ দদৌ আৰু কোনো নাই মই ইমানকে ক'লো মায়ে খং উঠিছে বলক বুলি দেউতা কিন্তু নাহিলে
দেউতা নহয় আহিব লৈছিলে মা কিন্তু ভদৰ দদৈ কিবা এটা কৈ দিলে তাৰপৰা দেউতা নাহিলে মই নিজে শুনিছোঁ আকৌ ওলোটাই দেউতাই মোৰ ওপৰতে খং উঠি মোক পঠিয়াই দিছে ঠিক ধৰিছিলোঁ মই এই মানুহজনক নিশ্চয় কোনোবা উচতনি দি থকা মানুহ আছে নহ'লে তেওঁ মোৰ লগত কোনোদিন ইমান বেয়া ব্যৱহাৰ নকৰে নহয় খাওঁতে শুওঁতে উঠোতে বহুতে এইবাৰ মই যাওঁ বাপেৰক আনিবলৈ চাওঁচোন কেনেকৈ নাহে মই নহালৈকে তই ঘৰৰ পৰা এক খোজো লৰচৰ নহবি কিন্তু চাবি আকৌ ঘৰত থাক আজি যি দেখিছোঁ ঘৰত থকাই ভাল হ'ব খেলিবলৈ নাযাওঁ নহ'লে ৰাতিলে দেউতালৈ উঠি থকা গোটেইবোৰ খং মায়ে মোৰ ওপৰতে যাৰিব খুন্দি পেলাম কৈছোঁ নহয় উচতনি দি থকাটোকো খুন্দিম উচতনি খাই থকা টুকটোক খুন্দি খুন্দি পিঠা বনাই পেলাম আজি মাৰক চিনি পোৱা নাই খং উঠিলে কি কালিকা মূৰ্তি ধৰোঁ ৰিটায়াৰ হোৱাৰ পিছত ৰাইজক খানা দিবলৈ হাঁহ দুটাও মায়ে মোৰ পৰা পইচা দি কিনি থৈছে আছে দমটো শহুৱেৰৰ ঘৰত এক পইচা নোলোৱাকৈ দুটা হাঁহ খুৱাবলৈ ৰিটায়াৰমেণ্টৰ পইচা লাগে চা দেই চাবলৈ গ'লে বাৰু তই এটা ল'ৰা বাপেকিয়ে হলি কিন্তু মোৰ সমান বুঢ়া হোৱাগে নাই নহয় বহুত কথা বুজিবলৈ এতিয়াও বাকী তহঁততকৈ আমাৰ অভিজ্ঞতা বেছি এইবোৰ ক্ষেত্ৰত সেইকাৰণেতো মই কথাবোৰ জাকে তাকে নকৈ ডাইৰেক্ট আপোনাক কৈছোঁ বাৰু সেইবোৰ বাদ দিয়কচোন এতিয়া মোক মাত্ৰ এইটো শিকাই দিয়ক কেনেকৈ মই আধাখিনি পইচা মোৰ হাতলৈ আনিবলৈ পাৰোঁ একেদিনাই তোক শিকাওঁ বুলিলে গোটেইবোৰ কথা শিকাই দিবলৈ নোৱাৰোঁ নহয় মই ধৈৰ্য ধৰ ধৈৰ্যৰ ফল মিঠা শহুৱেৰে ৰিটায়াৰ হ'বলৈ এতিয়াও 20 দিনমান বাকী আৰু এইবোৰ কথা দিনত য'তে ত'তে পতা কথাও নহয় গছ গছনিও কাম থাকে আজি গধূলিলৈ পাক এটা মাৰিবি আমাৰ জুইশাললৈ পাৰিলে চুলাই আজিকালি মই চুলাই খোৱা একেবাৰে বাদ দিলোঁ পাৰিলে তল মাৰিবি ডেকা বয়সতে চুলাই সোপা খাই কলিজা ফুটা কৰি নলবি সদায় শিকাব লাগে তোক নীতি পাঠ পঢ়ি শেষ হয় যদি ঘৰলৈ বলক মই শিকাই দিম কেনেকৈ পইচা সৰকাব লাগে দেউতাৰ পৰা এয়া চোৱা ৰাজাদা দেখিছা মই কিন্তু ডিউটিলৈ যাবলৈ ওলালোৱেই ভাত পানী একো খোৱা নাই মই তুমি আহি নাপালে নোখোৱাকৈ গুচি যামগৈ ডিউটিলৈ কৈ থলোঁ ৰাজা ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে সেইটো নামকে শুনি কাণ দুখন গেলি গৈছে মোৰ কিনো কালৰ কেতু এটা আহি এইজনী গাত লম্বি ল'লে তাই মোৰতো একেবাৰে ঘোলা কৰি পেলালে এয়া চোৱা দেখিছা ডাইনিঙত কিন্তু ভাত সজাই থোৱা ভাগি আছে মই নাখাওঁ তুমি নহালৈকে যিমানেই মাছ মাংস নাথাকক তই গৈ ল আজি প্ৰেম পাগলী এনেও তোৰ ডিউটি টাইম হ'লে তই যাবই লাগিব তাৰ পাছত আহক তোৰ ৰাজাদা শিল বালি মিছ কৰি ভাত খোৱাম আজি তাক মই খাবও নোৱাৰো মই শুব নোৱাৰো নাথাকিলে ৰাজাদা ঐ তুমি মোৰ লগত ৰাজাদা ঐ খাবা মোৰ লগত ৰাজাদা ঐ থাকা মোৰ লগত এই পাখৰি অন্ততঃ ডিউটি থকা সময়খিনিতো ভালকৈ ডিউটি কৰ এইখিনি সময়তো প্ৰেম কৰিবলৈ বাদ দেচোন ৰাজাদা আহিলে কৈ দিবি দুইটা একেখন কাঁহীতে একেলগে খাম বুলি ধুনীয়াকৈ সজাই লৈছিলোঁ আধাখিনি তাক খাই আধাখিনি মোক থৈ যাবলৈ কবি কি আচৰিত প্ৰাণী এইটো তাইতো আগতে মৰিম বুলিও এনেকুৱা নাছিলে আগতেও দেখোন তাই দুবাৰমান কাৰোবাক ভাল পাইছিলে হ'লেও ইমান পাগলামি কৰা নাছিলে দেই এইটোক লগ পোৱাৰ পিছৰ পৰা বাইকলৈও ফোন কৰিবলৈ বাদ দিলে ডিউটিৰ পৰা আহি লওক আজি তাৰ পৰা মনে হ'লেও বাইকৰ ফোন নাম্বাৰটো লৈ গোটেইবোৰ কাহিনী কৈ দিম আজি যি হয় হ'ব নহ'লে যি দেখিছোঁ এইজনী প্ৰেম পাগলী হৈ মৰিব তই হেৰি কৰিবিচোন নহ'লে বোপাই শুনিছ গম পাইছ নহয় ঘৰৰ মানুহবোৰৰ মতি গতি ফোন এটা লগাই দেচোন বুলি কোৱাৰ লগে লগে ৰিচাৰ্জ শেষ হয় কাইলৈ পৰহিলৈ ৰিচাৰ্জ ভৰাবলৈ পইচা দৰকাৰ হয় এই যে আপেল লগা মোবাইলবোৰ তেনেকুৱাকৈ এটা কিনি দিবিচোন মোক পাৰ যদি আপেল লগা মোবাইল কেলে সেই যে আপেলটো কামোৰ এটা মাৰি মোবাইলটো পিছফালে সৰুকৈ টিকেট এটা লগাই থয় তেনেকুৱা মোবাইলটোৰ কথা কৈছ আকৌ সৌপুনা হেল্ল' বাহিৰত চাকৰি কৰা মানুহ এনেই থাকিবলৈ সময় আছে নি ইমান পৰ কথা পাতি থাকিবলৈ দামী মোবাইলৰ নাম শুনি পুতেকে ভয়তে ফোনেই কাটি দিলে মাকৰ ফুটনি কি শুনিবা আপেল মোবাইলহে লাগে বুঢ়ী এক ডাল দিব পুতেকে ভাতখিনি খাই বৰ বেলেগ লাগিছে যে মনালিছা ৰাজাদাই যে কিনো কথাবোৰ কয় বেলেগ লাগিবতো আকৌ সেইখিনি সাধাৰণ ভাত বুলি ভাবিছে নি বৰ মৰমত বাঢ়ি থৈ যোৱা ভাত বেলেগ লাগিবতো আকৌ খাওক হয় নি হ'ব দিয়া বেয়া নোপোৱা যদি পানী এগিলাচ দিবা নি এইখিনি ভাতৰ গালে প্ৰতি পানী খাব লাগিব হয় নি ভাত কিন্তু নেপেলাব দেই আধাখিনি আপুনি খাব আধাখিনি তাইলৈ থৈ দিব ৰ'ব আনিছোঁ পানী পুতেকে ইয়াত বালি মিহলোৱা ভাত খায়ো তত পোৱা নাই ঘৰত বোলে দামী মোবাইল লাগে
গুটিহঁতৰ ঘৰলৈকে পাক এটা মাৰি দিওঁ চাওঁচোন বাৰু বায়েকৰনো কি মতি গতি ভনীয়েকে ঘৰলৈ পইচা পাতি বিচাৰি উৎপাত লগাই আছে যদি তাইলৈতো ফোন এটা কৰিব ঘৰৰ পৰা তেতিয়াহে গম পাম কিমান দূৰ আগবাঢ়িছে যুদ্ধখন হয় গুটি গুটি বাপেৰক কৈ দে মই কাইলৈ ৰাতিপুৱা শুই উঠিয়েই মোমায়েৰ ঘৰলৈ যাম বুলি অ' দেউতা কাইলৈ ৰাতিপুৱা শুই উঠিয়েই মায়ে মামাহঁতৰ ঘৰলৈ যাব মাৰক কৈ দে এনেই কষ্টখন কৰি গাড়ীয়ে ঘূৰাই গৈ থাকিব নালাগে ৰাতিপুৱা সোনকালে যায় যদি গোপালৰ লগতে যাবগৈ পাৰিব ভাড়া কেইটাও বাচিব অ' মা বাপেৰক কৈ দে মায়ে এবাৰ মামাহঁতৰ ঘৰলৈ সুধা হাতে নাযায় পাতি হাঁহ এহাল লৈ যাব আগতে যি কেইটকা পইচা দি থৈছিলে হাঁহৰ কাৰণে গোটেই কেইটকা ঘূৰাই থৈ আহিব কৈ দে বাপেৰক অ' দেউতা ময়ো যাম দে মামাহঁতৰ ঘৰলৈ মই গ'লে আকৌ বেলেগকৈ পইচা লাগিব বুলিয়ে চাগে যাবলৈ নিদিয়ে অ' না কি কৰিছা চোতালতে ৰৈ হে মায়ে আছেনে থকাটো আছে কিন্তু আজি ৰাতিপুৱাৰ পৰা দেউতাৰ লগত মায়ে দবা দব কাজিয়া লাগি আছে কেলে ধেৎতেই কথাষাৰ শুনি কিন্তু মোৰ নিজৰে লাজ লাগি গৈছেগে পাই ৰাতিপুৱা নিজৰ কাণে শুনি আহিছো তিনিআলিলৈ গৈ ভদৰ বোৱাই আমাৰ গুটি বাপেকক যিহে উচতনি দিছে লৰাই গৈও শুনি আহিছে ময়ো শুনি আহিছো কটা ভদৰ বোৱা পেটকুলীয়া হাৰামিটো এইটো এঘৰলৈ চিৰ জীৱনৰ কাৰণে বিদায় দিয়া ছোৱালী তইনো এতিয়া বাপেৰৰ ঘৰলৈ গিয়েৰৰ কথা শুনি কি বুলি পইচা বিচাৰি যাবি হয় হেৰামিটোৱে তোক নিজে খুৱাম বুলি আনিছিলে নে শহুৱেকৰ পৰা পইচা লৈ পোহপাল দিম বুলি আনিছিলে লাজ নাইকিয়াটো কথা পইচাৰ কাৰণে মাথা মাৰি গোটেইটো পগলা হৈ আছে পইচাই মূৰত ধৰিছে লগে ভাগে ভাত খোৱাও বাদ দিছে কেতিয়া জেঙা কৰিবলৈ ধৰিছে মোক তই পিছে কি কৰিম বুলি ভাবিছ এতিয়া নীলাদিজনী গোটেই বাপেৰৰ ঘৰলৈ পইচা বিচাৰি যাবি নে গিয়েৰৰ লগত সমানে সমানে দম দেখুৱাই যুদ্ধ কৰিবি কাইলৈ ৰাতিপুৱাই অকলে ঘৰলৈ যাম বুলি ভাবিছো হাঁহ দুটা লৈ গোপালৰ লগতে চাওঁ ক'বগে পাওঁনে নোৱাৰো পাৰিলে ক'ম নোৱাৰিলে গুচি আহিম ঘৰলৈ সেইভাগে নোকোৱাকে ক'বলৈ নোৱাৰিলে ঘৰলৈ আহি গুটি বাপেকৰ মাৰ খালেও খাম আৰু বহক তামোল আনোগে ভাগ্য ভাল ইয়ালৈ আহিলো খবৰ এটা লৈ যাওঁ বুলি নহ'লে এইবোৰ কথা গমেই নাপালোহেঁতেন নহয় ঘৰলৈ গৈ পটাপট সৌ পোনালে ফোন এটা কৰোঁগে যুদ্ধখনত চাগে শেষত গৈ ময়ে জিকিবলগীয়া আছে সেইকাৰণে চাগে ভগৱানে ডাৱৰ বাতৰি দায়ে দি আছে